কল আজি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 8ৰ অনুশীলনী 1ৰ বিৰ 14 নম্বৰ প্ৰশ্নৰ পৰা 14 নম্বৰ প্ৰশ্ন হৈছে তলৰ সংহতিবোৰ ভেনচিত্ৰৰ সহায়ত প্ৰকাশ কৰা এক হৈছে পি পহংহতি কি দি আছে কিউ ভেনচিত্ৰৰ সহায়ত প্ৰকাশ কৰিব লাগে যে পি পিটকাৰ পহংহতি কিউৰ পহংহতি গতিকে একদম এনেকে ভেনচিত্ৰ আঁকিবা বৃত্ত আঁকিলে হ'ল তোমালোকে কম্পাছৰে জুকিবা এনেকে চিত্ৰ আঁকিবা প্ৰথমটো হ'ব পি তাৰ পিছতটো কিউ পি কমা কিউ উপসংহতি বি নম্বৰ এ টু দি পাৱাৰ চি ইউ ইউটো সাৰ্বসংহতি গতিকে এনেকৈ ধুনীয়াকৈ এটা বৰ্গ নিচিনা এনেকৈ বনাই ল'বা তাৰপিছত এনেকৈ এটা বৃত্ত আঁকি ল'বা এই বৃত্তটো হৈছে এ আৰু বাকীখিনি হ'ব এ টু দি পাৱাৰ চি ইউ তোমালোকে বাকীখিনি এনেকৈ কালাৰ কৰি দিব পাৰিবা ধুনীয়াকৈ ওপৰত ইউটো লিখি দিবা ধুনীয়াকৈ কালাৰ কৰি দিবা কালাৰ কৰি নামটো এটা লিখি দিবা এইটো হৈছে বি নম্বৰটোৰ এনচাৰ চি নম্বৰত এন কাৰ উপসংহতি এন অধিসংহতি ডব্লিউ তাৰপিছত সংহতি জেড অধিসংহতি কিউ অধিসংহতি আৰ প্ৰথমটো এন আছে ঠিকে তো এনেকৈ সৰুকৈ এটা বৃত্ত আঁকিবা তাৰপিছত এটা আঁকিবা এনেকৈ এইটোৰ নাম দিবা এন তাৰপিছত কি আছে ডব্লিউ তাৰপিছত কি আছে জেড তাৰপিছত কি আছে কিউ তোমালোকে কম্পাছৰে জুখিবা ধুনীয়াকৈ তাৰপিছতটো হৈছে আৰ গতিকে এইটো হৈছে চি নম্বৰটোৰ এনচাৰ 50 নম্বৰত কৈছে ভেনচিত্ৰৰ প্ৰকাশ কৰা এৰ মান দি আছে 2468 বিৰ মান 1234 চিৰ মান 36 ডিৰ মান 13579 আৰু ইউ দি আছে 1 পৰা 3 তাৰমানে ইউটো হৈছে সাৰ্বিক সংহতি আটাইকেইটা মৌল থাকিব 50 নম্বৰটো চাবা প্ৰথমে এটা এনেকৈ ইউ এটা বনাই লওঁ সাৰ্বিক সংহতি আছে এনেকৈ এটা ধুনীয়াকৈ এটা ইউ বনাই ল'বা ওপৰত লিখি দিব পাৰিবা ইউ এবাৰ প্ৰথম আছে এ তো এনেকৈ বনাই ল'বা এ আৰু বি প্ৰথমে বিটো বনাই ল'বা এইটো এ দিবা এইটো বি এ আৰু বিত কি মৌল মিল আছে ইয়াত আছে 24 ইয়াতো 24 মানে এই মাজেদি যেটো হ'ব ইয়াত হ'ব 24 তাৰপিছত চাবা এবাৰ বি আৰু চিত কি মৌল মিল আছে বিত আছে 3 আৰু চিত আছে 3 এর লগত কিবা মিল আছে বি বিৰ লগত 4 মিল আছে এনেকৈ এটা বৃত্ত আঁকিবা গতিকে এইটোৰ লগত কি মিল আছে অকল 3 টো মিল আছে তাৰপিছত এবাৰ চাবা চি আৰু ডিৰ লগত এটা চি বুলি দিবা চি আৰু ডিৰ লগত কি মিল আছে চি আৰু ডি 36 ইফালে আছে 3 আছে গতিকে চি আৰু ডিৰ লগত কি আছে অকল 3 টো মিল আছে আৰু 579 কত নাই এইটো আগত লিখি লোৱা তাৰপিছত 8 এইটো এটা কত নাই এইটো 8 লিখি দিবা অকল 8 আছে 8 টো লিখি দিবা তাৰপিছত আৰু কি মিল আছে চাবা কিবা মিল আছে 1 to ডি তো আছে বি তো আছে মানে এইটো অলপ এনেকৈ হ'ব এই মাজেদি এটা 1 হ'ব যেটো 1 টোৰ কি আছে বি আৰু ডি ত হ'ব এইটো ধুনীয়াকৈ দিব অলপ ইয়াত 1 হ'ব এটা আৰু 10 টো চাবা 10 টো সাৰ্বিক সংহতি কত অকল 10 ত আছে এই তলত 10 টো লিখি দিবা ঠিক এইটো হৈছে 50 নম্বৰটোৰ এনসাৰ যেটা মিল আছে তাৰমানে এনেকৈ দিবা যে বি আর সি লগত কি মিল আছে মাজত দি দিবা বাকি এটা ঠিকে আজিৰ ভিডিওটো এইখিনি